দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী বা মধ্যম্যাদী স্বৰূপে আমি কোনখিনি কাৰ্যসূচী হাতত লগেই হৈছে তেন্তে চিল আজি আমি নিৰ্মাণ কৰিব লাগিব আৰু সেই সকলোখিনিৰ মাধ্যমেৰে আমি অগ্ৰসৰ হ'ব লাগিব। সেইটো এটা আমাৰ অফিচিয়েটিং প্ৰচেছ। আৰু অন্যহাতেদি যে আমাৰ নাজিৰা প্ৰেছ ক্লাবৰ এই যিডোখৰ ভূমিত আমি আছো যে এই দেশডোখৰ ডেকা আমি আন্তঃগাঁথনি স্বৰূপে যেতিয়া চিন্তা কৰোঁ, কাৰণ আমাৰ সকলোখিনি বৌদ্ধিক চিন্তা সকলোখিনি আমাৰ উত্তৰ দিশে আজিৰ দিনটোৰ এই যিটো কাৰ্যভাৰ গ্ৰহণৰ এই প্ৰক্ৰিয়াটোৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছিল আৰু সভাখন আমি নতুন কমিটিৰ ফালৰ পৰাই আহ্বান কৰিছিলোঁ আৰু আমি সেই তেতিয়ালৈকে প্ৰায় অচল হৈয়ে আছিলোঁ যে যিখিনি সময়ত আচলতে আমি কাৰ্যভাৰ গ্ৰহণ প্ৰক্ৰিয়াটোত আমি ভৰি দিব পৰা নাছিলোঁ, কিন্তু এতিয়া সেই মহান প্ৰক্ৰিয়াটো সম্পন্ন হৈছে বুলি আমি সকলোৱে গ্ৰহণ কৰিব পাৰিছোঁ আৰু বোধ কৰোঁ আপোনালোকৰ পৰম এজাৰি হাততালিৰে এই প্ৰক্ৰিয়াটোলৈ আপোনালোকে আমাক অগ্ৰসৰ ঘটাত প্ৰতি মই নাজিৰা প্ৰেছ ক্লাবৰ অতি প্ৰয়োজনীয় ফাইলসমূহ মই সভাপতি সম্পাদকৰ হাতত অৰ্পণ কৰিছোঁ। ফাইলবোৰ ভালদৰে ঘৰত গৈ পেলাই চাই মেলি কাৰ্যসূচীত আগবাঢ়িব গ্ৰহণ কৰিছে। প্ৰেছ ক্লাবটো উন্নয়নৰ ক্ষেত্ৰত আপোনালোক কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? বাৰু ধন্যবাদ। এই আজি নাজিৰা প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিখনৰ আজি দায়িত্বভাৰ অৰ্পণ হ'ল আৰু এই সভাখনৰ পিছতেই নতুন সমিতিখনৰ নতুন নেতৃত্বৰ যিখিনি চিন্তা চৰ্চা সেইখিনি ইয়াত প্ৰকাশ হোৱাৰ এটা সুযোগ ঘটিল আৰু সেই আপাহত নাজিৰাৰ প্ৰেছ ক্লাবৰ নতুন সমিতিখনৰ মাধ্যমেৰে সন্মুখত কৰিবলগীয়া যিখিনি কাম আছে ঘাইকৈ বৌদ্ধিক, সাংস্কৃতিক, সাহিত্যিক এই কেওটা দিশৰ উপযুক্ত এটা বিকাশৰ চিন্তা ইয়াত কৰা হৈছে আৰু একেলগে কিন্তু 1992 চনৰ পৰা আগবাঢ়ি অহা নাজিৰা প্ৰেছ ক্লাবৰ যি গৌৰৱপূৰ্ণ যাত্ৰা, সেই যাত্ৰাৰ ইয়াৰ যিখন আচলতে থলী বা চোতালখন নাজিৰা প্ৰেছ ক্লাবৰ সি আন্তঃগাঁথনিমূলক দৃষ্টিৰে বহুখিনি দুৰ্বল হৈ আছে। এইখিনি দিশতো ইয়াত চকু ৰখা হ'ল। দুটামান কথা তাৰ পৰা প্ৰকাশ আমি কৰিব পাৰিলোঁ। এতিয়া সৰ্বপ্ৰথমে আমি আমাৰ নাজিৰাৰ যিসকল স্বনামধন্য ব্যক্তি, যিসকলে অসমৰ বহল এখন ক্ষেত্ৰত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে নিজস্ব বৰঙণি যোগাই গ'ল, তেখেতসকলৰ সোঁৱৰণত একোটাকৈ ন্যাস পুঁজিৰ কথা চিন্তা কৰা হ'ল। একেদৰে তেওঁলোকৰ সোঁৱৰণত একোটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰা হ'ল। এইখিনি আজি প্ৰথম দৃষ্টিত সকলোৰে আগত তুলি ধৰা হ'ল আৰু দ্বিতীয়তে নাজিৰা প্ৰেছ ক্লাবৰ উন্নয়নৰ যিটো দিশ তাৰ কাৰণে আমাৰ কৰ্তৃপক্ষসকলৰ লগত আলোচনা কৰাৰ লগতে নাজিৰাৰ প্ৰেছ ক্লাবৰ যিখন নতুন কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকৰ অনুমোদনেৰে আগবাঢ়ি গৈ বিভিন্ন অথৰিটি বা HR বা হিউমেন ৰিচোৰ্চৰ লগত জড়িত বিভাগৰ লগত আমি কথা বাৰ্তা পাতিবৰ কাৰণে ইয়াত আমি আলোচনা কৰিব পাৰিলোঁ। গতিকে এতিয়া সি যি কি নহওক, নতুন বছৰ অসমীয়া নতুন বছৰে ৰঙালীৰ এই শুভ পৰিৱেশত আমি এটা কথা প্ৰকাশ কৰিব পৰা হ'লোঁ যে নাজিৰা প্ৰেছ ক্লাবে অনাগত সময়ত এটা নতুন দৃষ্টিলৈ আগবাঢ়িব বিচাৰিছে আৰু য'ত আচলতে অতীতক সোঁৱৰিবলৈ এটা তাত সুবিধা থাকিব আৰু নতুনত খোজ আগবঢ়াই সফলতা আহৰণৰ কাৰণে ইয়াত নতুন এটা শক্তি ইয়াত আহৰণ কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ।